খেলপথাৰ নহয় ধাননি পথাৰত উমা বেট নহয় হাতত কাচি আঘোণৰ পথাৰত ধান দাবলৈ গ'ল বিশ্ববিজয়ী উমা চেত্ৰী সময়ত খেলপথাৰত বেটৰ বিক্ৰম আৰু সময়ত সহাৰ কাচি জীয়ৰীজনী এয়াই উমা শিপা খামুচি শিপাৰ সৈতে আগুৱাই যোৱা সকলৰ প্ৰধান অলংকাৰ হৈছে সৰলতা এই সৰলতাৰে প্ৰতীক হৈ এনেকৈ জিলিকিছে এতিয়া আপোনাৰ আমাৰ গৌৰৱৰ উৎসৱ উমা নিজ অধ্যাৱসায় আৰু একাগ্ৰতাৰ বলত জগতত নিজৰ খ্যাতি ৰাখিবলৈ সক্ষম হোৱা উমাই দেখুৱাইছে কেনেকৈ মাটিৰ সৈতে সংপৃক্ত এতিয়া ভৰ আঘোণৰ পথাৰত ব্যস্ত বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসম কন্যা বোকাখাতৰ জীয়ৰী উমা চেত্ৰী সোমবাৰে নিশা বোকাখাতৰ কান্দুলিমাৰীৰ নিজা ঘৰলৈ আহি পুৱা বোকাখাত ৰাজহুৱা খেলপথাৰত নেট অনুশীলন কৰি দুপৰীয়া ঘৰৰ পৰা মাকৰ লগত দাৱনীলৈ চাহ জলপানৰ টোপোলা লৈ আঘোণৰ পথাৰলৈ ঢাপলি উমাৰ যোৱাকালি ৰাতি আহিছে তাই ইমান দূৰৰ পৰা আহিও মোৰ লগত আহিছে সহায় সহযোগ কৰিবলৈ ভাল লাগিছে ইমানকৈ থাকিবলৈ নাপায় আহিছে যেতিয়াও পথাৰলৈ আহিছে ৰাতিপুৱাই 5টাতে গ'ল প্ৰেক্টিছৰ পৰা আহি আকৌ ধান দাবলৈ আহিছে ভাল লাগিছে কিমান দিন থাকিব 2-4 দিন থাকিব ইমানকৈ ক'ব নোৱাৰোঁ খেললৈতো যাবই লাগিব তাই মাতিলেই যাব তাই সেইকাৰণে ক'ব নোৱাৰোঁ কৰে চব কৰে তাই ভাত চাত চব বনাব পাৰে পথাৰত উপস্থিত হৈ হাতত কাচি লৈ ধান কটাত ব্যস্ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ উমা চেত্ৰী দাৱনীৰ সৈতে একেলগে ব্যস্ত উমাৰ ঘৰখনতো একেই পৰিৱেশ সেই সাধাৰণ ঘৰখনৰ চোতাল পথাৰৰ পৰা কঢ়িয়াই অনা ধানৰ নৌ কৃষিজীৱী এই ঘৰখনৰে জীয়ৰী উমা সেউজীয়া ঘাঁহনিৰ যাদুৰ লগতে সেয়েহে উমাই জানে বোকা আৰু ধূলিৰ কথা সেই সৰলতাই সদায় উজ্জ্বলাই ৰাখিছে বেটৰ বিক্ৰমেৰে বিশ্বক দেখুওৱা উমা কেতিয়াবা কল্পনা কৰিব পাৰেনে এগৰাকী বিশ্ববিজয়ী খেলুৱৈয়ে পথাৰত ধান দাব কিন্তু এয়াই যে প্ৰতিপন্ন কৰিছে আদৰৰ উমাই দেখুৱাইছে বিলাসিতাত উঠি ভাহি নিজস্বতা হেৰুৱা একাংশ যে প্ৰকৃত আধুনিকতা কি বোকাখাতৰ পৰা চন্দন হাজৰিকাৰ ৰিপৰ্ট আসাম টক্স।